আগন্তুক যেটো নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচন হ'ব তাত যদি উপযুক্ত প্ৰাৰ্থী হিচাপে কয় মোৰ চকুত দেখাত বা মোৰ দেখাত মৰিগাঁও যিজন উপায়ুক্ত আছিলে ডিসি দেৱাশিষ শৰ্মা তেখেত মৰিগাঁও ডিস্ট্ৰিক্টত যেতিয়া আছিলে তেওঁ গোটেই মৰিগাঁও ডিস্ট্ৰিক্টৰ গাঁৱে ভূঞে একদম চুকে কোণেতে সকলো মানুহৰ লগত তেওঁলোকৰ ভাতৃত্বভাৱ বজাই ৰাখিছিল আৰু সকলোৰ লগতে মিলাপ্ৰীতিৰে আছিল ইয়াত ধনী দুখীয়া তেওঁ চিন্তা কৰা নাছিল আৰু মানে নগাঁও ডিস্ট্ৰিক্টৰ চুকে কোণে তেখেত ঘূৰা মানুহ তেখেতক সকলোৱে ভাল পায় হিন্দু মুছলমান সকলোৱে তেখেতক বিচাৰে আৰু সকলোৱে তেখেতক মানে ভাল পায় সেই হিচাপত তেখেত বৰ্তমান নগাঁৱত কৰ্মৰত আছে নগাঁও ডিস্ট্ৰিক্টত তেখেত বৰ্তমান তেখেত ডিসি দায়িত্বত আছে তেখেতক মই ভাবো নগাঁও মানুহে তেওঁ মানে ভাল পায় আৰু তেখেতো নগাঁৱৰ চুকে কোণে ঘূৰি আছে সকলো সম্প্ৰদায়ৰ মানুহৰ লগত তেখেতৰ মিলাপতি আছে আৰু সকলোৰ লগত তেখেতৰ বুজাবুজি আছে সেই হিচাপত যদি এইবাৰ এজন যোগ্য প্ৰাৰ্থী আমাৰ বিজেপিৰ পৰা দিব বিচাৰে তেতিয়াহ'লে মই এটা আশা দাবী জনাইছো যাতে আমাৰ নগাঁও উপনিৰ্বাচনত যদি কেণ্ডিডেট হিচাপে বিজেপিয়ে দিয়ে তেতিয়াহ'লে দেৱাশিষ শৰ্মা দেৱক দিলে নিশ্চয় তেখেত মানে বিজয়ী হৈ যাব পাৰিব তেখেতক হিন্দু মুছলমান উভয়ে ভোট দিব আৰু তেখেত 100% নিশ্চিত তেখেত জয় হ'ব